E-Live 2000 জ্যোতিৰত্ন এৱাৰ্ড 2025 শ্ৰেষ্ঠ কণ্ঠশিল্পী সন্মানিত কৰিবলৈ আমি আগবাঢ়িছোঁ। শ্ৰেষ্ঠ কণ্ঠশিল্পী সন্মান লাভ কৰিবলৈ সক্ষম হয় আমাৰ সকলোৰে মৰমৰ মঞ্চত প্ৰাণ দি আমি তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। লগতে আমাৰ প্ৰচেছৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী নৱপ্ৰজন্মৰ এই বঁটাটি লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰাণৰূপে মই তেখেতক এখনি ফুলাম গামোচাৰে পোনপ্ৰথমে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। লগতে এই বঁটাটি তেখেতক আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। আমি E-Liveৰ সভাপতি হৈ তেখেতলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। যিহেতু তেখেত আছে, তেখেতৰ পাতো আমি গান শুনিব লাগিব, নহয় জানো? ইমান সুন্দৰ সুন্দৰ গান আছিলে তেখেতে আমাক উপহাৰ দিয়ে। আমি তেখেতৰ মুখেৰে গান শুনিম। গান শুনাৰ আগতে আমি অনুষ্ঠানটোৰ বিষয়ে তেখেতৰ মুখেৰে শুভেচ্ছামূলক দুআষাৰ বাৰ্তা কৰিবলৈ বিচাৰিছোঁ। নমস্কাৰ। প্ৰথমতে উপস্থিত সকলোকে মই আন্তৰিক শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। লগতে আগন্তুক ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি E-Live ইমান ধুনীয়া এটা অনুষ্ঠান মৰণত আয়োজন কৰিছে। মই প্ৰথমে উদযাপন কমিটিৰ কাৰণে যদি এটা হাত চাপৰি হয় মই খুব ভাল পাম দেই। মানে মই আচলতে সংগীতৰ জগতৰ পৰা একেবাৰে ধূলিকণা গান গাবলৈ সদায় শিকি থাকোঁ, কিন্তু যিটো বঁটা আজি প্ৰদান কৰিছে মই তাৰ কাৰণে কিমান যোগ্য মই নাজানো, সদায় চেষ্টা কৰি থাকোঁ। গান গাই আছোঁ, সদায় ৰাইজে মৰম দি আছে আৰু এনেকৈ মৰম দি থাকিব বুলি আশা কৰিছোঁ। আৰু কিমানখিনি কৰিব পাৰিছোঁ নাজানো, যি কৰিছোঁ ৰাইজে মৰম দিছে। আৰু আচলতে মৰাণখন মোৰ নিজৰ ঘৰৰ নিচিনা। আৰু দাদাসকলৰ আন্তৰিকতাৰ কাৰণে আজি এই অনুষ্ঠানটোত উপস্থিত হ'বি। আৰু লগতে E-Live লগতে আজি যিটো এৱাৰ্ড দিছে মই সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। বনিয়া কৰিছে